নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি মই ডিসকাস কৰিম ক্লাস 10 ৰ স্থানাংক জ্যামিতি চেপ্টাৰ 2 ৰ যেটো দূৰত্বৰ সূত্ৰ কেনেকৈ উলিয়াব লাগে এই ভিডিওটোত মই দূৰত্বৰ সূত্ৰটো উলিয়াই দেখুৱাম গতিকে আহা কেনেকৈ উলিয়াব লাগে সোৱা এখন সমতল পৃষ্ঠত যদি দুটা বিন্দু থাকে ধৰা P আৰু Q দুটা বিন্দু দিয়া আছে এর আমি কেনেকৈ উলিয়াম এই বিন্দু দুটাৰ মাজৰ যিখিনি দূৰত্ব আছে এই দূৰত্বখিনি प्रथमे लिखि लो धरा हल दुटा बिंदु P स्थानांक हबो x1 আৰু y1 পৰা x1 দূৰত্বত অৱস্থিত বিন্দুটো আৰু y পৰা y1 দূৰত্বত অৱস্থিত তেনেকে Q বিন্দুটো O বিন্দুৰ পৰা x2 দূৰত্বত অৱস্থিত আৰু y দুটা বিন্দু ধৰি ললো P x1 y1 আৰু Q x2 y2 মাজৰ দূৰত্ব নিৰ্ণয় কৰিম এতিয়া x অক্ষৰ ওপৰত আমি এটা ৰেখা টানিম x অক্ষৰ ওপৰত PR বিন্দু PR ৰেখা x অক্ষৰ ওপৰত P আৰু R লম্ব টানিম ইয়াৰ পৰা R দূৰত্বত লম্ব টানিম P R আৰু Q ৰ পৰা OX ৰ ওপৰত লম্ব টানিম ইয়াৰ নাম দিম S PS আকৌ একেদৰে P বিন্দুৰ পৰা QS ৰ ওপৰত এটা বিন্দু টানিম PT তাৰ নামটো দিম PT তেছৱা দুটা বিন্দু P x1 y1 আৰু Q x2 y2 ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিম x অক্ষৰ ওপৰত PR আৰু QS লম্ব টনা হল ইয়াৰে P বিন্দুৰ পৰা QS ৰ ওপৰত T বিন্দুত এডাল লম্ব টনা হল এখিনি আছিল ডায়াগ্ৰামটো আমি কেনেকৈ বনালো ইয়াৰ ওপৰত ধৰা হল দুটা বিন্দু P x1 y1 আৰু Q x2 y2 ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে x অক্ষৰ ওপৰত PR আৰু QS লম্ব টনা হল আৰু P বিন্দুৰ পৰা QS ৰ ওপৰত যেটো QS ৰেখা আছে তাৰ ওপৰত PT T বিন্দুত এটা লম্ব টনা হলে PT লম্ব এতিয়া আমি দূৰত্বৰ সূত্ৰ উলিয়াবলৈ পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিম গতিকে পাইথাগোৰাছ সূত্ৰ অনুসৰি হয় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুৱেল অতিভুজ স্কয়াৰ আমি তেনেকৈ লিখিব পাৰিম গতিকে আমি লম্ব ভূমি গুটেকিটা ত্ৰিভুজটো উলিয়াব লাগিব PQT ৰ পৰা OR ইকুৱেল this distance OR ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো হ'ব x1 আৰু OS
এই মূল বিন্দুৰ পৰা s দূৰত্ব বিন্দুৰ দূৰত্ব হ'ব x2 একেদৰে rs ৰ হ'ব rs মানে এইখিনি পাৰ্টৰ দূৰত্ব গতিকে আমি rs কেনেকৈ উলিয়াম ডাইৰেক্ট উলিয়াব নোৱাৰিম os ৰ পৰা যদি আমি or টো মাইনাস কৰি দিও তেতিয়া অৱশিষ্ট যিখিনি ৰৈ যাব সেইখিনি হ'ব rs গতিকে rs হ'ব os minus or os দূৰত্ব হ'ব x2 আৰু or দূৰত্ব হ'ব x1 একেদৰে sq উলিয়াম আমি sq ডিসটেন্স ইয়াত দিয়া আছে sq টো হ'ব ইয়াৰ পৰা এলৈকে দূৰত্ব y2 sq দূৰত্ব আৰু লিখিলো sq দূৰত্ব হ'ব y2 তেনেকে st ৰ দূৰত্ব লিয়াম আৰু st ৰ স্থানাঙ্ক দিয়া নাই যদিও st ইকুয়াল কি দিয়া আছে pr গতিকে st ইকুয়াল হ'ব st ইকুয়াল pr তে pr টো আমি কেনেকৈ লিয়াম pr ৰ দূৰত্ব আছে y1 বিন্দু দিয়া আছে পিছত হ'ব qt এতিয়া চোৱা এইখিনিৰ লাগে আমাৰ এইখিনি স্থানাঙ্ক দিয়া নাই ভূমি দিয়া আছে লম্ব হ'ব od ৰ মান কি হ'ব od আমি কেনেকৈ পাম os ৰ পৰা যদি আমি ts বা pr যিখিনি মান আছে এই মানখিনি যদি আমি মাইনাস কৰি দিও যিখিনি ৰৈ যাব সেইখিনি থাকিব qt তে qt হ'ব os minus st ঠিকে os টো দিয়া আছে os নহয় qs minus st qs দিয়া আছে y2 minus st দিয়া আছে pt ৰ সমান y1 আগৰ বিন্দুটো পালোই যেটো st বিন্দু এতিয়া আমি পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰিম পাইথাগোৰাছ সূত্ৰৰ পৰা পাও অতিভুজ স্কয়ার অতিভুজটো আছে এই বিন্দুটোৰ অতিভুজ আছে pq ঠিক অতিভুজ স্কয়ার ইকুয়াল লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ভূমি দিয়া আছে pt আৰু লম্ব দিয়া আছে qt গতিকে op স্কয়ার ইকুয়াল pt স্কয়ার প্লাস qt স্কয়ার তে pt ৰ মান পাইছিলো আমি x2 minus x1 equal pt মানে pt আৰু rs ৰ মান একে গতিকে আমি rs ৰ ঠাইতে আমি লিখিব পাৰিম pt গতিকে pt ৰ মান দিয়া আছে x2 minus x1 whole square plus qt ৰ মান দিয়া আছে ইয়াত y2 minus y1 whole square আমি স্কয়ারটো উঠাই দিলে ৰুট আহি যাব pq ইকুয়াল হৈ যাব root over x2 minus x1 whole square plus y2 minus y1 whole square এ আছিল দূৰত্বৰ সূত্ৰ যেটো আমাৰ উলিয়াব লাগে যদি দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিয়ে এই দুটা বিন্দু আছিল সমতল পৃষ্ঠ এখনত থকা দুটা বিন্দু p আৰু q এই দুটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব pq equal root over x2 minus x1 whole square plus y2 minus y1 whole square এই আমাৰ উলিয়াবলগীয়া সূত্ৰটো গতিকে ভিডিওটো হেহলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল শেয়াৰ কৰিবা